Hello students, মই ৰিমা ভৰালী আজি মই লৈছো ক্লাস 3 English Blossom 1 কিতাপখনৰ lesson 3 কনকলতা বৰুৱা a brave young woman পাঠটি এই পাঠটিত কি আছে চাওচোন আহা ইয়াতে আমি এখন ছবি দেখিছো আৰু এই ছবিখনত আমাৰ স্বাধীনতা আন্দোলনৰ এটা চিত্ৰ দেখাবলৈ চেষ্টা কৰা হৈছে আৰু আমি নিশ্চয় জানো আমাৰ দেশ স্বাধীন আছিল 1947 চনত আৰু স্বাধীন হোৱাৰ আগত ব্ৰিটিছৰ তলত আছিল এই ব্ৰিটিছসকল থকাৰ সময়ত আমাৰ দেশত শিক্ষা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন অৰিহণা যোগাইছিল যদিও সেই সময়ত বিভিন্ন অত্যাচাৰো হৈছিল জনসাধাৰণৰ মাজত বৰ্ণ বৈষম্য হৈছিল উচ্চ-নীচ ভেদভাৱ হৈছিল অন্যায়ভাৱে বিভিন্ন ধৰণৰ কাম কৰিছিল তেওঁলোকে যাৰ বাবে আমাৰ দেশৰ জনসাধাৰণে ব্ৰিটিছ সকলক আমাৰ দেশৰ পৰা খেদি পঠিয়াবলৈ বিচাৰিছিল আৰু এই আন্দোলনসমূহক আমি ভাৰতৰ স্বাধীনতা আন্দোলন বুলি কওঁ আৰু এই আন্দোলনসমূহৰ এটা আন্দোলন আছিল ভাৰত ত্যাগ আন্দোলন আৰু এই আন্দোলনত আমাৰ জনসাধাৰণে আগভাগ লৈছিল তাৰে ভিতৰত কনকলতা বৰুৱা এগৰাকী আছিল এই ছবিখনত কি দিছে আমি চাওচোন ইয়াতে আমি দেখিছো এই লোকসকলে হাতত পতাকা লৈ গৈ আছে এতিয়া আমাক প্ৰশ্ন কি দিছে চোৱা লেটস টক কথা পাতু আহা কথা পাতিবলৈ দিছে কি চোৱা What do you see in the picture? যে ছবিখনত কি দেখিছা আমি ছবিখনত কি দেখিছো বহুত মানুহ একেলগে উলাই গৈছে হয়নে আৰু হাতত পতাকা লৈ গৈছে যে আমি কও পাৰো in the picture a group of people are walking and carrying tricolor flags in their hands হয়নে তাৰ পিছত আৰু কি কৈছে when do we host the national flag in school জামি ন্যাশনাল ফ্ল্যাগ মানে আমাৰ যিখন জাতীয় পতাকা বা ৰাষ্ট্ৰীয় পতাকা এখন আমি কেতিয়া উত্তোলন কৰো আমি দুটা দিনত কৰো হয়নে এটা হল আমাৰ স্বাধীনতা দিৱসৰ দিনা আৰু এটা গণৰাজ্য দিৱসৰ দিনা হয়নে আৰু আমি কি কব পাৰো যে we host the national flag in our school on Independence Day and Republic Day হয়নে মনত পৰিছে এতিয়া মই আগবাঢ়িছো let's read পঢ়ো আহা ইয়াতে কি কৈছে মই পঢ়ি দিছো তোমালকে মোৰ লগতে পঢ়ি যাবাচোন During the time of the British rule there lived a girl named Kanaklata Barua যে British rule মানে ব্ৰিটিছৰ দিনত ব্ৰিটিছ শাসনৰ সময়ত এগৰাকী ছোৱালী আছিল আমাৰ ইয়াৰে আৰু তেওঁৰ নাম আছিল কি কনকলতা বৰুৱা She was born on 22nd December 1926 at Borongabari, Gahpur in Assam. তাইৰ জন্ম হৈছিল গহপুৰৰ বৰঙাবাৰী নামৰ ঠাইত 1926 চনৰ 22 ডিসেম্বৰ তাৰিখে She loved her motherland and wanted to free it from British rule. তেওঁ নিজৰ দেশক ভাল পাইছিল মাদাৰল্যান্ড মানে নিজৰ দেশখনৰ কথা কৈছে মাতৃভূমি এই মাতৃভূমিৰ কাৰণে কি কৰিব কৈছিল কাৰণে ব্ৰিটিছৰ পৰা স্বাধীন কৰিবলৈ বিচাৰিছিল আৰু কৈছে when Kanaklata was just 17 years old she joined the Quit India movement যে Kanaklata যেতিয়া মাত্ৰ 17 বছৰ বয়স আছিল তেতিয়া তেওঁ Quit India movement মানে ভাৰত ত্যাগ আন্দোলনত তেওঁ জয়েন কৰিছিল মানে যোগদান কৰিছিল The aim of the movement was India's freedom আৰু এই আন্দোলনৰ মুখ্য উদ্দেশ্য আছিল ভাৰতৰ স্বাধীনতা আৰু কৈছে যে on 20th September 1942 she led a procession carrying the tricolor flag 1942 চনৰ 20 সেপ্টেম্বৰ তাৰিখে তেৰা শোভাযাত্ৰা আগভাগ লৈছিল আৰু এই শোভাযাত্ৰাত কি আছিল ট্ৰাইকলাৰ ফ্ল্যাগ তিনিবৰণীয়া পতাকাখন আছিল আমি ছবিখনত দেখিছো এই পতাকা লৈ শোভাযাত্ৰা কৰিছিল আন্দোলন কৰিবলৈ গৈছিল She wanted to hoist the flag at the local police station আৰু তেওঁ বিচাৰিছিল কনকলতা বৰুৱায়ে এই যে পতাকাখন আছিল তাৰ লোকেল মানে স্থানীয় পুলিশ ষ্টেচন বা আৰক্ষী চকী ব্ৰিটিছৰ দিনত যে আৰক্ষী চকী আছিল সেই আৰক্ষী চকীত এই পতাকাখন তেওঁ তাতে উত্তোলন কৰিব বিচাৰিছিল The police warned her and tried to stop the procession police warned মানে তেওঁলোকে বাধা দিছিল যে তোমালোকে নাহিবা নকৰিবা আৰু কৈছিল ট্ৰাই টু ষ্টপ আৰু বন্ধ কৰিবলৈ চাইছিল প্ৰসেশনটো মানে
যেটো শোভাযাত্ৰা আছিল সেই শোভাযাত্ৰাটো বন্ধ কৰিবলৈ চেষ্টা কৰিছিল but Kanaklata did not stop কিন্তু Kanaklata stop মানে ৰখা নাছিল তেওঁ প্ৰচেছনটো ৰখিবলৈ দিয়া নাছিল she went on walking তেওঁ খোজকাঢ়ি গৈ আছিল যদিও পুলিচে বাধা দিছিল বাধা নামানি তেওঁ খোজকাঢ়ি গৈ আছিল holding the flag flown high আৰু কিদৰে খোজকাঢ়িছিল flag মানে পতাকাখন ওখকৈ উৰুৱাই লৈ গৈ আছিল তেওঁ মুঠে ৰখা নাছিল আন্দোলনটো কৰি থাকোতে the police started firing আৰু যেতিয়া তাই ৰখা নাছিল পুলিচ যেটা ব্ৰিটিছৰ আৰক্ষীৰ কথা কোৱা হৈছে এই পুলিচে কি কৰিছিল ফায়াৰিং মানে গুলিয়াইছিল আৰু তেতিয়া কি হ'ল she lost her life for her motherland আৰু তেতিয়া তাই জীৱন হেৰুৱাইছিল আৰু কৈছে যে she lost her life for her motherland India দেশৰ কাৰণে she was a brave young woman who is remembered for her selfless love for the country আৰু ইমান এগৰাকী সাহসী মহিলা এগৰাকীক চিৰস্মৰণীয় হৈ ৰব আৰু কিয় কাৰণে যে তেওঁৰ যেটো selfless love যে তেওঁ নিজৰ কথা ভাবা নাছিল মাতৃভূমিৰ কথা ভাবিছিল দেশৰ কাৰণে তেওঁ প্ৰাণ আহুতি দিছিল তেওঁ শহীদ হৈছিল আৰু সেই কাৰণে তেওঁ আমাৰ দেশে সদায় মনত ৰাখিব চিৰস্মৰণীয় হৈ ৰব তাৰ পিছত কি আছে চোৱা in which movement Kanaklata Barua joined যে কোনটো আন্দোলনত Kanaklata Baruae যোগদান কৰিছিল ইয়াতে আছে কুইট ইণ্ডিয়া মুভমেন্ট আৰু নন কোঅপাৰেশন মুভমেন্ট আমিতো ইতিমধ্যে পাইছো কোনটো আছিল কুইট ইণ্ডিয়া মুভমেন্ট ভাৰত ত্যাগ আন্দোলন বুজি পালা নহয় ভালৰে পঢ়িবা আজিলৈ এৰিছো